আজি হাজো ব্লক আৰু শুৱালকুছি ব্লকৰ আহ্বানত আমাৰ মাননীয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশত কৃষক শ্বহীদ দিৱস আজি ইয়াত পালন কৰা হৈছিল আৰু এই সভাখনলৈ মোকো আমন্ত্ৰণ কৰিছিল আৰু হাজোত আহি মই অতি আনন্দিত হৈছোঁ যে ইয়াতো কংগ্ৰেছে মাৰ বান্ধি থিয় হৈছে। দুৰ্নীতিগ্ৰস্ত মিথ্যাচাৰী আৰু স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি থকা চৰকাৰখনক উৎখাত কৰাৰ বাবে আৰু এই যিখিনি ইয়াত সমাৱেশ দেখিলোঁ, ৰাইজৰ যিটো উৎসাহ দেখিলোঁ, এইটো মই নিশ্চিত যে পঞ্চায়ত নিৰ্বাচনত আমি ভাল ফল দেখুৱাই 2026 চনত চৰকাৰ গঠন কৰিব পাৰিম। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী আৰু সন্তানৰ সম্পত্তি যোগ কৰিলে মুখ্যমন্ত্ৰী সবতকৈ ধনী মুখ্যমন্ত্ৰী ভাৰতৰ ভিতৰত প্ৰতিষ্ঠিত হ'ব। কি ক'ব ছাৰ? এই কথাটো মোৰ কথা নহয়, যিসকলে অৰ্থনৈতিক সমীক্ষা চলাই তেখেতসকলৰ কথা। যেতিয়া ধনী মুখ্যমন্ত্ৰীৰ তালিকাখন উলিয়াইছিল তাৰ পিছতে সৰ্বত্ৰে অসমত এইটো বিষয়ে চৰ্চা হৈছিল যে তেওঁৰহে হিচাপ দিছিল, কিন্তু তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেওঁৰ পত্নীগৰাকীৰ নামত কিমান সম্পত্তি অধিগ্ৰহণ কৰা হ'ল, গ্ৰহণ কৰা হ'ল, আত্মসাৎ কৰা হ'ল, এই কথাখিনি যদি হিচাপ কৰে তেতিয়া মই নহয় আপুনিও হয়তো এইটো কথা ক'ব, কিন্তু আজি সাংবাদিক হিচাপে আপুনি সেই কথাটো কোৱা নাই। কিন্তু মই নিশ্চিত এই কথাটো আপোনাৰো অন্তৰত গুজৰি গুমৰি আছে, কাৰণ আমাৰ অসমখন এনেকুৱা চহকী নহয় যে 18 বছৰীয়া ল'ৰা এজনে 17টা কোম্পানীৰ মালিক হ'ব পাৰে। তেওঁলোকৰ বংশতো ইণ্ডাষ্ট্ৰিয়েলিষ্ট নাছিল। গতিকে ধীৰুভাই আম্বানীৰ পুত্ৰ মুকেশ আম্বানী, অনিল আম্বানীয়ে উদ্যোগপতি হ'ব পাৰে বা তেওঁৰ ল'ৰাই হ'ব পাৰে। তেওঁ ৰাজনীতি কৰা মানুহৰ ইমান সম্পত্তি কেনেদৰে হ'ব পাৰে যদি তেওঁ দুৰ্নীতিগ্ৰস্ত নহয়? মোৰ দৃষ্টিত নহয়, এইটো অৰ্থনৈতিক সমীক্ষাই কৈছে। তেওঁৰ যদি পুত্ৰ পৰিবাৰৰ সম্পত্তি গোট খুৱায় তেনেহ'লে সেই তালিকাখনত তেওঁ প্ৰথম স্থান কেতিয়াবা পালেহেঁতেন, কিন্তু এইটো তেওঁৰ ভুৱা কথা। মই সেইকাৰণে কৈছোঁ তেওঁ মিছলীয়া আৰু ধুৰন্ধৰ মুখ্যমন্ত্ৰী বুলি এইকাৰণে কৈছোঁ যে তেওঁ প্ৰতিটো কথাই মিছা কথা কৈ থাকে আৰু মিছা কথা তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে আমাৰ সহজ সৰল মানুহখিনিয়ে সেইটোক বিশ্বাস কৰে, কিন্তু যিখিনি জানে অসমৰ মানুহে তেওঁৰ এতিয়া টেলেণ্ট কিমান সেইটো বুজি পাইছে। মিছা কথা কৈ এইটো গৈছে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে যাব পাৰে, কিন্তু তাৰ ফল আমি পামতো, এতিয়া হিচাপ পাম নহয়। তেওঁৰ প্ৰায় 4 বছৰ মুখ্যমন্ত্ৰী হ'ল, গতিকে 4 বছৰত কিমান উন্নয়ন কৰিলে, কিমান ধাৰ লগালে, ইয়াৰ সমীক্ষাটো আৰু 6 মাহ যাব দিয়ক, আপোনালোকে আমাক জনাব। নাই, মই সেই কথাটো নকওঁ। এগৰাকী মুখ্যমন্ত্ৰী হিচাপে বিদেশত যাব পাৰে, তাৰ উদ্যোগপতিসকলক আহ্বান জনাব পাৰে, কিন্তু তেওঁৰ এইটো কেনেকুৱা হ'ব এইটো এবছৰ পিছত মই কৈছোঁ যে আপোনালোকেহে ৰাইজক জনাব যে তেওঁ এইটো বিলাক ভ্ৰমণ কৰিব গৈছিল নে অসমক সঁচা অৰ্থত উন্নয়ন কৰিব গৈছিল। আৰু এটা কথা উল্লেখ কৰিছে আপুনি যে আপুনি ভৰি মালিচ নকৰাৰ বাবে বা যিসকলে ভৰি মালিচ কৰে তেওঁলোক ভাল সংস্থাপন কৰে। এইটো অসমত এতিয়া প্ৰতিজন মানুহে জানে, মই কোৱা কথা নাই, মই সঁচা কথাটো মোৰ অনুভৱটো ব্যক্ত কৰিছোঁ, কিন্তু অসমত এতিয়া প্ৰতিজন মানুহে জানে যে তেওঁৰ ভৰি মালিচ কৰা তোষামতকাৰী মুখ্যমন্ত্ৰীৰ তোষামতকাৰীসকলে সংস্থাপন কৰে। তেওঁক তাৰমানে ভুলটো দেখুৱাই দিয়াৰ কাৰণে কোনো মানুহৰ নাই। তেওঁ স্বয়ংভূ, তেওঁ স্বেচ্ছাচাৰী বুলি সেইকাৰণে কৈছোঁ। তেওঁ আনৰ কথা নুশুনে, তেওঁৰ মনত যি খেলালে, ৰাতি যি দেখিলে, সপোনত যিখিনি কথা বিচনাত ভাবিলে সেইখিনি কথা পৰৱৰ্তী দিনটোত ৰূপায়ণ কৰাৰ কাৰণে তেওঁ চিন্তা চৰ্চা কৰে। অসমৰ ৰাজধানী আগতে আছিল, অহা যোৱাৰ ব্যৱস্থা নাছিল, কিন্তু তাকে সেইটো কৈছে তেওঁ ডিব্ৰুগড়ক পুনৰ এখন দ্বিতীয় ৰাজধানী কৰিব। গতিকে এইবিলাক ৰাইজক আভুৱা ভৰাৰ কথা নহয়নে? মানুহক সংস্থাপন দিব পৰা নাই, দৰমহা সঠিকভাৱে দিব পৰা নাই, উন্নয়ন সমভাৱে কৰিব পৰা নাই, ধাৰখিনি লৈ ৰাস্তা ঘাটৰ উন্নয়ন কৰিছে, কেইটামান আঁচনি কৰিছে, মানে অসমখনৰ উন্নয়ন হোৱা নাই। মই উন্নয়নৰ সেই কথাটো কৈছোঁ, আপুনি সেইটো এৰি চলিছে যে 84% দুখীয়া মানুহক অন্ন সুৰক্ষা আইনৰ অধীনত সেই সময়ৰ প্ৰয়াত প্ৰধানমন্ত্ৰী মনমোহন সিঙে অন্ন সুৰক্ষা আইনৰ জৰিয়তে বিতৰণ কৰিছিল চাউল, আঁচনি নহয়।
গতিকে তেনেকুৱা ব্যৱস্থা কৰক, আইন কৰক, যি সকলোৱে সুবিধা পায়। 84ৰ পৰা 70% তেওঁ নমাই আনক, দুখীয়া দৰিদ্ৰৰ BPL-ৰ লাইনটো 70% আনক, তেতিয়াহে কম উন্নয়ন হৈছে বোলে। এই কাৰণে দিছো যে তেওঁক সমালোচনা কৰা মানুহকে তেওঁ সহ্য নকৰে। আৰু যে মানুহ আজি ভয়তে আছে, যি প্ৰতিবাদ হোৱা নাই, এই কাৰণে যে তেওঁৰ বিৰুদ্ধে যিয়ে কয় তেওঁক অত্যাচাৰ কৰে, তেওঁৰ বিৰুদ্ধে যিয়ে কয় তেওঁক শাস্তি দিয়ে। আপোনাৰ সমষ্টিৰে দিলীপ শইকীয়াক এবাৰ বিজেপিৰ নেতৃত্ব দায়িত্ব দিছে, কিমান আশাবাদী দলটো যে আগুৱাই নিব? তেওঁলোকৰ কিয় আশা কৰিম? তেওঁলোক ধ্বংস হোৱাটোৱে বিচাৰো। মই আজি এই পঞ্চায়তৰ পবিত্ৰ ভূমিত মই কৈছো, যিমান সোনকালে হয় এই বিজেপি ধ্বংস হওক। কাৰণ তেওঁলোকে কোনে কাক কেনেকুৱা মানুহ দিছে সেই কথাটো ৰাইজে সকলোৱে জানিছে। মই তেওঁলোকৰ কথাত নাই এটা অতীততে মাক দেউতাকে সন্তানক কেতিয়া ত্যায্য কৰে সেই কথাটো অনুভৱ কৰিব। ত্যায্য পুত্ৰৰ কথাটো আৰু মাক দেউতাকে কৈ নাথাকে। মই তাৰ পৰা গুচি আহিছো, তাত যি হয় সেই হব, তাৰ কথাটো মই চিন্তা কৰিব নহয়। মই সেই কথাটো কিয় তাত আৰু চকু দিম? মই এতিয়া কংগ্ৰেছ দলৰ এগৰাকী কৰ্মী। কংগ্ৰেছ দলক আগন্তুক পঞ্চায়ত নিৰ্বাচনত জিকাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম। আৰু মই কংগ্ৰেছ কৰ্মী হিচাপে 2026 চনত ইয়াত এই দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰখনক উৎখাত কৰি কংগ্ৰেছৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন কৰাৰ কাৰণে মই দেহে মনে প্ৰাণে ইয়াত সমৰ্পণ। এই কথাটো আপোনালোকে কিয় সুধিছে মই নাজানো। মোৰ কথাত মই কৈছো, যদি কোনোবা এগৰাকী মহিলাক বিজেপিৰ মিটিঙলৈ নাহিলে অৰুণোদয় কাটিম বুলি কয়, বিজেপিৰ মিটিঙক নাহিলে ঘৰ কাটিম বুলি কয়, তেওঁক কেচি মন্ত্ৰী নকয়, আপোনালোকে কি কব? নাম এটা দিয়ক আপোনালোকে। নাই আপোনালোকে নাম এটা দিয়ক, কেচি মন্ত্ৰী নকয় কি মন্ত্ৰী দিয়ক? মানুহক ভয় ভীতি দেখুৱাই সভালৈ কিয় নাই? সভালৈ এনেই আহকচোন, তেওঁলোকৰ নীতি আদৰ্শৰ কথা কৈ তেওঁলোকে মানুহক আকৃষ্ট কৰক। আপোনালোকে মানে সেইটো কাৰণতে অসুবিধা হয় সাংবাদিকসকলৰ, মানে আচল কথাৰ পৰা আঁতৰি যায়। কেচি মন্ত্ৰী নলবাৰীৰ যদি বিধায়ক, নলবাৰীৰ মন্ত্ৰী বুলি আপুনি জানে, তাৰ নামটো কিয় নাজানে? নামো জানিব লাগে। মোৰ মুখেৰে মই তেনেকুৱা ব্যক্তিৰ নাম লবলৈ মোৰ ইচ্ছা নাই।